শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাৰ ৪৭ সংখ্যক অধিৱেশন ২৩, ২৪ আৰু ২৫ তাৰিখে সাপেখাতী আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব। আৰু তাৰ বাবে আজি আমি সাপেখাতী আঞ্চলিক শাখা আৰু এই নামঘৰত আমি সকলোৱে সমবেত হৈছিলোঁ। আৰু যিহেতু ২৩, ২৪, ২৫ এই ৩ দিনীয়া কাৰ্যসূচী আমি সফল কৰি তুলিব লাগিব। আৰু সফল কৰি তুলিবৰ কাৰণে আমাৰ যিখিনি প্ৰস্তুতি সেইখিনি সম্পৰ্কত আমি আলোচনা কৰিলোঁ। আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিব। সেই প্ৰতিনিধিসকলে ৩টা দিন ইয়াত থাকিব। বিভিন্ন শংকৰ সংঘৰ ভৱিষ্যতৰ দিনৰ বহু কথা ইয়াত আলোচনা হ'ব। আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অৰিহণা, যি অৱদান, এই কথা কোনেও কেতিয়াও নুই কৰিব নোৱাৰে। এটা শৃংখলাবদ্ধভাৱে খুব আগবাঢ়ি যোৱা এটা অনুষ্ঠান। আমাৰ দৃঢ় বিশ্বাস যে চৰাইদেউ জিলা শাখাৰ ৪৭ সংখ্যক অধিৱেশন খুব ভালদৰে সাপেখাতী আঞ্চলিক শাখাৰ আতিথ্যত ইয়াতে অনুষ্ঠিত হ'ব। সকলোকে আমি আতিথ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কৃপণালী নহয়, এই কথাখিনিও আলোচনা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে হওক, অতিথিসকলে হওক, যাতে সকলো ইয়াত আহি পোৱাৰ পিছত তেওঁলোকে যেনেধৰণে আতিথ্য পাব লাগে বা প্ৰতিনিধি বা যেনেধৰণে হ'ব লাগে, সকলোখিনি কথা আলোচনা ইয়াত হৈছে। আৰু খুব ভাল হ'ব, কাৰণ ভকত বৈষ্ণৱসকল আছে, সকলোৱে খুব ভালদৰে এইখিনি আগবঢ়াই লৈ যাব বিশ্বাসটো ৰাখিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৪৭তম বাৰ্ষিক অধিৱেশন এইবাৰ সাপেখাতী আঞ্চলিক শাখা উদ্যোগত ৰায়চিতিয়া প্ৰাথমিক শাখাৰ বাৰেগাঁৱৰ স্থানত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আজি আমাৰ প্ৰস্তুতি সম্পৰ্কে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তপন কুমাৰ গগৈ খন্তেক আগতে এই গোটেই ব্যৱস্থাপনাৰ ওপৰত বক্তব্য ৰাখিছে। তেওঁ প্ৰস্তুতি বুজ লৈছে আৰু আমি আশাবাদী এই ২৩, ২৪ আৰু ২৫ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনি যাতে আমি সফলভাৱে ৰূপায়িত কৰিব পাৰোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমগ্ৰ সাপেখাতীবাসী ৰাইজ, সোণাই সমষ্টি ৰাইজ, চৰাইদেউ জিলাৰ সমূহ ৰাইজকে আমি অধিৱেশনস্থলীলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকৰ উপস্থিত থাকি আমাৰ অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰিব। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি এয়া আপোনালোকৰ সেৱা ধৰিলোঁ। কৃষ্ণ।